তুমি স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ পৰাচিত্ত হ'ব লাগিব। অবলা নাৰী হৈ দুৰ্বল অৱস্থাত পৰি এনে নকৰিবলগীয়া কাম কৰি পেলালো। মোক ক্ষমা কৰা প্ৰভু, দৈত্যৰ হাতৰ পৰা মোক ৰক্ষা কৰা প্ৰভু। লক্ষ্মী, আজি দৈত্যৰ হাতৰ পৰা উদ্ধাৰ কৰা ক্ষমতা মোৰ নাই লক্ষ্মী। আজি দৈত্যৰ হাতত মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰত হল পৰিণত, আৰু সেইবাবে তুমি দৈত্যৰ পত্নীত্ব স্বীকাৰ কৰা বাহিৰে অন্য একো উপায় নাই লক্ষ্মী। আপুনিও আজি এনে ভাগ্য কৰিলে মই উচ্চাৰণ কৰা নাই লক্ষ্মী। আজি সেই দৈত্যই জগতবাসীৰ আগত চিঞৰি চিঞৰি কৈছে, লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী। সেইবাবে লক্ষ্মী তুমি আৰু এই বৈকুণ্ঠ পৰি শুৱনি কৰি থাকিব নোৱাৰা লক্ষ্মী। তুমি দৈত্যৰ পত্নীত্ব স্বীকাৰ কৰিব লাগিবই লক্ষ্মী। তুমি দৈত্যৰ পত্নীত্ব স্বীকাৰ কৰিব লাগিবই। তুমি চৰিত্ৰহীনা, তোমাক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাই। তুমি দৈত্যৰ পত্নী, তুমি দৈত্যৰ পত্নী, তুমি দৈত্যৰ পত্নী। সেইবাবে লক্ষ্মী আজিৰ পৰা তুমি আৰু বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব নোৱাৰা লক্ষ্মী, শুৱনি কৰি থাকিব নোৱাৰা। তোমাৰ বাবেই বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ নিরঞ্জন মেরা হরি। তুমি আৰু পলম নকৰিবা। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। লক্ষ্মী, তুমি যাক বুদ্ধিহীনা নাৰী বুলি অপজ্ঞান কৰিছিলা, সেই সৰস্বতী আজি তোমাৰ এনে ৰূপ কৰিলে। লক্ষ্মী, তুমি তিনি কল্প জুৰি সাগৰত ডুব যাব লাগিব।
तू शर्म लगे আপুনি কি বিধান দিলে গর্বিত নারীর উচ্ছেদ প্রতিফল ভোগ কৰিছা তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰিছা তুমি যদি জগতৰ মাতৃ হৈ চিৰদিন থাকিব বিচাৰা তেন্তে লক্ষ্মী তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব লক্ষ্মী কৰিবই লাগিব মোক ক্ষমা কৰক প্ৰভু 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 মোক ক্ষমা কৰক প্ৰভু প্ৰভু মোক ক্ষমা কৰক প্ৰভু প্ৰভু মোক ক্ষমা লক্ষ্মী তুমি আৰু পলম নকৰিবা নহলে আৰু ভয়ংকৰ বিপদৰ সভা সন্মুখী লক্ষ্মী তুমি গৰ্বিতা তুমি গৰ্বিতা লক্ষ্মী তুমি গৰ্বিতা লক্ষ্মী তুমি গৰ্বিতা আজি খন্তে মই বিষ্ণুৱে তোমাক কৰিলো বচন ঈশ্বর লীলাই তো বুঝে কোন প্রভু মরে দিয়া অবস্থা কি হব প্রভু মরে দিয়া অবস্থা কি হব লক্ষ্মী প্রভু তুমি স্বর্গ মৈত্য পাতাল এই তিনিও লোকতে সৌৰভৰ পৰা শান্তি নাপাবা লক্ষ্মী কাৰণ তুমি তাক অমৰত্বৱৰ্তী কৰিছা স্বজন সেইবাবে তুমি সমুদ্ৰৰ তলত ডুব যোৱা বাহিৰে আন কোনো উপায় নাই লক্ষ্মী আন কোনো উপায় নাই লক্ষ্মী
প্ৰভু আপোনাৰ সুদৰ্শনে মোৰ মুণ্ড ছেদন কৰি সাগৰত পেলাই দিয়ক। লক্ষ্মী, তুমি তুমি মোৰ লগত যি প্ৰতাৰণা কৰিলা, তাৰ তাৰ প্ৰতিফল এতিয়া তুমি নিজে নিজে ভোগ কৰিছা। সেইবাবে তুমি প্ৰস্তুত হোৱা লক্ষ্মী, সেইবাবে তুমি প্ৰস্তুত হোৱা সেই প্ৰতিফল ভোগ কৰিবৰ বাবে। এতিয়া এতিয়া চোৱা লক্ষ্মী, তুমি পলম নকৰিবা। সমুদ্ৰৰ তলিত তুমি ডুব যোৱা লক্ষ্মী, সমুদ্ৰৰ তলিত তুমি ডুব যোৱা লক্ষ্মী। এই জগতবাসী লক্ষ্মীয়ে প্ৰভুৰ সৈতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল। হে লক্ষ্মী, আজি সামান্য ভুলৰ কাৰণে এই বৈকুণ্ঠপুৰীৰ পৰা ত্যাগ কৰি সেই সাগৰলৈ ডুব যাবলগীয়া হ'ল। দেৱৰী, তুমি তোমাৰ তথাপি আছা ভাগৰে বিচাৰ যিদৰে মোৰ বাবে এই বৈকুণ্ঠপুৰী দুৱাৰ বন্ধ কৰি দিলা, সেইদৰে মইও আজি তোমাক তুমিও আজি এদিন এই বৈকুণ্ঠপুৰীৰ পৰা আঁতৰি থাকিব লাগিব। প্ৰভু, মই যেন জন্ম জন্মান্তৰ আপোনাকে স্বামী স্বৰূপে পাওঁ। মোক সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰিব প্ৰভু, মোক সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰিব। লক্ষ্মী, মই তোমাক সময়ত কৰিব নোৱাৰো। তুমি 3 কল্প জুৰি সমুদ্ৰৰ তলিত ডুব যাব। এতিয়া চোৱা লক্ষ্মী, তুমি পলম নকৰিবা, তুমি পলম নকৰিবা লক্ষ্মী। প্ৰভু, যোৱাৰ আগতে এষাৰ কথা কৈ থৈ যাওঁ, বয়োজ্যেষ্ঠ অমৰ নহয় প্ৰভু। সি একে যমজৰ প্ৰাণীহঁতে মৃত্যু লাভ কৰিব। আপুনি মোক সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰিব। লক্ষ্মী, তুমি আৰু পলম নকৰিবা লক্ষ্মী, তুমি আৰু পলম নকৰিবা লক্ষ্মী। তোমাক সমস্ত পাপে আৱৰি ধৰিছে লক্ষ্মী। তুমি সমুদ্ৰৰ তীৰলৈ যাত্ৰা কৰা লক্ষ্মী, তুমি সমুদ্ৰৰ তীৰলৈ যাত্ৰা কৰা লক্ষ্মী। আপোনাকে সর্বজনে
হরি হরি বিদায় মনোদুখে চলি যায় লক্ষ্মী লক্ষ্মী দেবরা লক্ষ্মী লক্ষ্মী রাম জানি নরলোকে আসে ধীরে সর্বজন হরি হরি ভুলানি ভয় হোত দাদা ওই তোর রেখে মুনি সকলর ইয়ন সাহস আমার মৃত্যুর পাবে মরণ যজ্ঞ করিছে আইজন ওই দাদা ইয়তক মাফ করে নহব ইয়তক হত্যা 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 হয় দাদা আমার মৃত্যুর কারণে রেখে মনে আছে মরণ যজ্ঞ আরম্ভ করিছে দাদা আমার বলর একটু পরীক্ষা হওয়া নাই আর বহুদিন ধরে আমি কারো লগতে যুদ্ধ করা নাই। দাদা ভদ্রে আমার বাহুর বল বিক্রম অথলে গেছে এইবার ভক্তির পরীক্ষা ভয় হতে তার রক্তলাভ কোন হন্তে ঘটে পৃথিবী করে তলবার কারণ মান খারাপ শুনে আমি সত্য লাগাতে রক্ষণ বিচার করা ভয় হতে হতে মুখ বেসারি কোনো প্রয়োজন নাই মই বিশ্বৰ প্ৰহেলিকা মই বিশ্বৰ অবিশ্বৰ তহঁতৰ জৰাই পাৰিবিনে তহঁতে মোৰ বলৰ বিলক্ৰম কৰিব অন্তর উদরাই দেও এই যজ্ঞর বীরত্বর যা 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 এই লাক্ষর মুখ বস করিবার পরাই পৃথিবীতে দিয়া কোনো জন্ম হওয়া নাই মোর জন্ম হওয়া নাই আরো তহত মোর কারণে ক্ষুদ্র পতঙ্গ ক্ষমা করার আদেশ করো দৈত্যপতি
অস্ত্র খতিয়ারি বন্ধ শূন্য বিস্তৃত করে যাও। এই ছায়া সবাই দাঁড়াও, আক্রমণ করা। এই চাইতাইয়াকে মৃত্যুদণ্ড ওরা প্রদান। এই চৈত্যরাজর জীবন ভক্তি তহতল বলর পরাক্রম প্রাণ লইছতি মমতা ক্ষমা খোঁজ ক্ষমা খোঁজ। আমি স্বীকার করিল আপনি আপাতই শ্রেষ্ঠপতি। আমি আমি আপনার আজ্ঞাধীন হই কাম করি যাম। আমাকে রক্ষা করক দৈত্যপতি। দৈত্যপতি বিশ্বাস করিল দৈত্যপতি আমার এই মহাস্ত্র আপনার মন্ত্র করি স্বর্ণ বিস্বর্ণ হইল। আমাকে রক্ষা করুক দৈত্যপতি। আমি একে লোকে মেলে মহাপ্রলয় করিব লাগিব। প্রথমতে এই স্বর্গর দেবতা আৰু আমি সেই ব্ৰহ্মা আপোনাৰ দেৱতা যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ আমি আমাৰ অধীনলৈ আনিব লাগিব। দৈত্যপতি এই পৃথিৱী আমি একল শক্তিৰত হৈ থাকিব পাৰিম শুনিলে ভাই হতে বোলো এতিয়া সকলোতে সাজি কাছি ওলোৱা। ৰবা শুনা দক্ষৰাজ দৈত্যপতি মোৰ এতিয়াও আৰু এটা মনৰ কামনা পূৰ হোৱা নাই। এই মনৰ কামনা দৈত্যপতি কৰা মুহূৰ্ততে এগৰাকী ৰূপৱতী সুন্দৰী নাৰীয়ে মোক বিবাহ কৰিবলৈ অমানিত হৈছে। তাইক ধৰি আনি মোৰ ওচৰলৈ আনিব লাগিব। পাৰিবানে পাৰিবানে তুমি পাৰিবানে? আদেশ কৰক দৈত্যপতি। এই মুহূৰ্ততে সেই ৰূপৱতী নাৰীকে ধৰি আনি আপোনাৰ হাততে কৰিম। শুনা তোমালোকে দৈত্যপতি আমি যিমান বিলাক বেদ শাস্ত্ৰ ঋষি মুনিৰ ওচৰত আছে সকলোবোৰ আমাৰ অধীনলৈ আনিব লাগিব। নহলে তেহেঁতি মহাপ্ৰলয় হোৱাৰ আগত সহজে দেখিছা সেই পৰ্বতৰ মাজত লুকুৱাই ৰাখিব। আৰু আৰু আমি সেই জ্ঞানৰ অধিপতি হব লাগিব। দৈত্যপতি সুন্দৰী ৰাণীতকৈ বেদ শাস্ত্ৰবোৰ আমাৰ অতিকে প্ৰয়োজন। হতে জয়ধ্বনি কপাল স্বর্গ মধ্য জয় হয় দৈত্যবীরর জয় দৈত্যরাজ ভূজঙ্গর জয় মহাবীর গণর জয় জয় জয়। সঙ্গে চলে যত বীর
কত জানে পাইলা গোয়া কত জানে পাইলা গোয়া আমার তো পাইলা সর্বজনে বুলা রাম রাম সর্বজনে বুলা রাম জয় হরদৈত্য বীর জয় হরদৈত্য বীর জয় মহাবীর গর দেবরাজ ভয়ঙ্কর বিপদে আগুন রয়েছে অমরাবতীপুর। দৈত্য দানবপুরে আমার অমরাবতীপুর আক্রমণ করেছে। কি দুঃসংবাদ শুনালা শনি দেৱতা? দেৱতাই এই স্বৰ্গৰাজ্য আক্ৰমণ কৰে। দেৱৰাজ, সেই বুলি বিনা যুদ্ধে আপুনি এই স্বৰ্গৰাজ্যবোৰক এৰি দিব নোৱাৰি। দ্ৰুত ঘোষণা কৰক দেৱৰাজ। দেবপুরন্দর কোথায় দেবপুরন্দর বিনা অনুমোদিতই কর স্বর্গ আক্রমণ। তোর দলে বহু অসুরক এই বর্চস করে মুন্ড ছেদন করে পৃথিবীত তই কোন এই ক্ষুদ্র দানব? নাম মনে হয় অদ্বৈত বেশ তেন্তে চাও বাৰু তহঁতৰ বলৰ পৰাক্ৰম কি চাই আছা? আক্ৰমণ কৰা। দেখা দেবদান পদ ঘরে বসুমতী গম্পে ধরা ও হরিয়ে ও হরি হে লাগিলে ঘুরর দেবতা বরহরি বদ ভরে বহুমতি কম্পে ধরা নয় রাম রামকে তব হরি ও হরি হে পিতা 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 মোক ক্ষমা কৰক পিতা, মোক ক্ষমা কৰক পিতা। মোৰ মোৰ দুখতে আজি পৃথিৱীত আতংকৰ সৃষ্টি হৈছে। মোক মোক ক্ষমা কৰি দিয়ক পিতা। কলংগাৰ পুত্ৰ পিতা তই আজি মোৰ পুত্ৰ হৈ কুকৰ্মত লিপ্ত হলি। তই গভীৰ শাস্ত্ৰৰ জ্ঞান ইয়ালৈকে ললি। তাই পিতা আঁতৰ হ কুলাংগাৰ তই মোৰ সন্মুখৰ পৰা।
পিতা মই মোৰ দুখ শতবাৰ কৰিছো স্বীকাৰ মোক ক্ষমা কৰক পিতা ইউ এক কৰ্মৰ ফল পিতা তই মোক শাস্ত্ৰৰ জ্ঞান দিব আহিছ শুন মোৰ চাৰিটা সন্তানে মোৰ কথা মানি সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বঢ়াইছে আৰু তোকতো মই সংসাৰ কৰিবলৈ কৈছিলো এদিন তই মোৰ বাক্য হেয়জ্ঞান কৰিলি নিজকে এই পৃথিৱীৰ জ্ঞানী পুৰুষ বুলি তই পৰিচয় দিলি তোৰ এই ভুলৰ ক্ষমা নাই তোক মই কৰিম প্ৰদান ক্ষমা কৰি দিয়া পিতা প্ৰথমে জন্ম লবি দৈত্যৰ বংশত জন্ম লৈ শতাধিক ৰমণীক বিবাহ কৰাই সৃষ্টি সুন্দৰ কৰিবৰ বাবে তই 3 যুগ ধৰি মৰ্ত্যত থাকিবিগৈ ক্ষমা কৰি দিয়া পিতা মোক তো কেৱল ক্ষমা কৰি দিয়া দেবী নারদক ব্রহ্মখাপ পিতা লঘু দুখৰ বাবে তুমি মোক গুৰুতৰ শাস্তি কৰিলা প্ৰদান হে প্ৰভু ভোলানাথ হে প্ৰভু ক'ত আছা চাই যোৱা আজি এই নাৰদৰ অৱস্থা মই বোলে 3 যুগলৈ খহি পৰিম মৰ্ত্য লোকলৈ অসুৰ বংশত জন্মগ্ৰহণ কৰি পিতা তোমাৰ ব্ৰহ্মখাপই ললো ক্ষীৰপাতি মোক ক্ষমা কৰি দিয়া পিতা মোক ক্ষমা কৰি দিয়া পিতা ক্ষমা নাই কুলাঙ্গাৰ মোৰ ব্ৰহ্মসাপ কদাপিতো নহয় খণ্ডন পিতা কি কৰিলা পিতা লঘু দুখ গুৰুতৰ শাস্তি কিয় কৰিলা নাই এয়া তাৰ কৰ্মৰ ফল তোৰ কুলাঙ্গাৰ তোৰ তই মোৰ সন্মুখৰ পৰা তোমাৰ ব্ৰহ্মখাপই ললো ক্ষীৰপাতি মোক উদ্ধাৰৰ উপায় দিয়া পিতা মোক উদ্ধাৰৰ উপায় দিয়া উদ্ধাৰৰ উপায় শুন তেন্তে সত্য যুগত ব্ৰহ্মনিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টিক সুন্দৰ কৰিবি তেতা যুগত ৰাক্ষসৰ কুলত জন্ম লৈ বিভীষণ নামে জনাজাত হৈ ৰাক্ষসৰ কন্যাক বিবাহ কৰাই মোৰ সৃষ্টিক সুন্দৰ কৰিবি আৰু দাপৰ যুগত সকলি নামে জন্ম লৈ ধৰ্ম নকৰি বিচাৰ কুৰুক্ষেত্ৰ ৰণৰ শেষত তই মুক্তি পাবি আৰু কলিত তই নাৰদ ৰূপে জন্ম লৈ হাজাৰ বছৰ তপস্যা কৰি হেৰুৱা জ্ঞান শাস্ত্ৰ তই পুনৰ লাভ কৰিবি কলিত মই পুনৰ নাৰদ ৰূপ লৈ শাস্ত্ৰ জ্ঞান কৰি পিতা লঘু দুখৰ বাবে তুমি মোক গুৰুতৰ শাস্তি কৰিলা প্ৰদান
কোন হাজার বছরের তপস্যার ফল তুমি নিমিষতে ধূলিসাৎ করে দিলা। জাবর বেলিকাত, জাবর বেলিকাত, জাবর বেলিকাত, পুত্র নবিহাপ নোয়া কীর্তনী। তুমি তুমি চিরদিনলৈ, তুমি চিরদিনলৈ মানৱৰ মাজত অপূজ্য হৈ ৰবা। তোমাৰ নামত, তোমাৰ নামত নহব কোনো যাগ যজ্ঞ মন্ত্ৰ উচ্চাৰণ। পুত্র আজি পিতৃক করিলা অভিশাপ প্রদান। ধীরে আসে সাই দেবরী, দেবরী, প্রভু তোমার বাক্য ও মিথ্যে। প্রভু মোৰ দুখতেই আজি পৃথিৱীত ত্ৰাসৰ সৃষ্টি হৈছে প্ৰভু। সেই হেতুকে পিতৃয়ে মোক দিলে ব্ৰহ্মশাপ। প্ৰজাপতি মই হেনো চাৰি যুগলৈ হৈ পৰিম মৰ্ত্যলোকত। প্ৰভু, সেইবাবেও পুত্ৰয়ো মোক ব্ৰহ্মশাপ কৰিলে প্ৰদান। মোৰ নামত নাথাকিব হেনো যাগ যজ্ঞ কিম্বা মন্ত্ৰ উচ্চাৰণ। পিতা পুত্ৰ এনে বিষম ব্ৰহ্মশাপত লিপ্ত হল কেনেকৈ? এইবোৰ সকলো ভাগ্যৰ লিখন। বাৰু নাৰদ, তোমাৰ অভিশাপ মই কৰিম খণ্ডন, কিন্তু প্ৰজাপতি প্ৰভু, আপোনাৰ অভিশাপ নহব খণ্ডন। প্ৰভু, আপোনাৰ অভিশাপ নহব খণ্ডন। প্ৰভু। জাবৰ বেলিকাত, জাবৰ বেলিকাত দুয়োৰে চৰণ দৰ্শন পায় ধন্য ফলে নাৰদৰ জীৱন। পিতা, জাবৰ বেলিকাত পুত্ৰৰ শেষ সেৱা কৰা গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ। পিতা, পিতা, কৈছো সকলো জ্ঞান পাহৰি গৈছো পিতা। পিতাই, পিতাই প্ৰভু, পিতাই পিতা, পিতাই, পিতাই পিতা। পিতাই, পিতাই,
বিদায় পুত্র পিতায়াজি পুত্র ব্রহ্ম হরি প্রজাপতি মহোদয়, প্ৰভু আমি সকলো কাৰ্যতে বিফল হল। দৈত্যই আমাৰ সকলো চাৰিবেদ হৰণ কৰি লৈ গল। প্ৰভু মই বৰ মহাপাতকী, আপোনাৰ আদেশ মই পালন কৰিব নোৱাৰিলোঁ প্ৰভু। প্ৰজাপতি প্ৰজাপতি প্ৰভু এইবিলাক সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও নোৱাকে খণ্ডাব। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গল। বাস্তৱিক নাৰদো বৈকুণ্ঠচ্যুত হল। মহাপ্ৰলয়ৰ আগমুহূৰ্তত এনেবোৰ নানা বিভীষিকাই দেখা দেৱই প্ৰজাপতি। প্ৰজাপতি প্ৰভু হোৱা ঘটনা হৈ গল। এতিয়া তাত পুনৰ দুবাৰ নাম নাই। মই মোৰ ভাগ্য লক্ষ্মীক হেৰালো। কিন্তু আমাৰ হাতত সৰস্বতী আছিল। সৰস্বতী মই অনুতপ্ত প্ৰভু। বেচাৰ নকৰিবা লক্ষ্মী, এইবোৰ সকলো ভাগ্যৰ লিখন। বাৰু প্ৰজাপতি, প্ৰভু এতিয়া আমি বিদায় মাগিছো। আহাৰ উত্তম আমি নিষ্কৰ্তব্য হওঁ অগ্ৰহ। আজি হন্তে তোমাকে জগতে বিনাকারী রূপে হব হরিচিত্র। সর্বজরে হইয়া কম রাম নাম মুখী রাম নাম মুখী হরি
পুত্র ভদ্র পুরিয়া পাত্র মন্ত্রী পাঙ্গে আহে দেখিতে ভানরে পাত্র মন্ত্রী পাঙ্গে আহে দেখিতে মতে পাইলা গোয়া রাম হরি রাম হরি গুণ নিরন্তর রাম হরি রাম হরি গুণ মন্ত্রীবর মহারাজ, পৃথিবীত দিনক দিনে ধর্মৰ প্ৰভাৱ লোপ পাব ধৰিছে। অধৰ্মৰ আগমন যেন মোৰ হয় অনুমান। পিতা মোৰ প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি পৰিছে মনতে। সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। সেয়েহে পৃথিৱীত অধৰ্মৰ হৈছে লোপ, নহয় জানো মন্ত্ৰীবৰ? সেই কথা অৱশ্যে সঁচা মহাৰাজ, কিন্তু কেতিয়া হ'ব এই মহাপ্ৰলয় তাকনো আমি জানিম কিদৰে? এয়া সকলো ভগৱান শ্ৰী হৰিৰ লীলা, তেওঁহে জানিব তেওঁৰ এই মহালীলা কেতিয়া কৰিব আহ্বান। শুনক মহাৰাজ, মন্ত্ৰীবৰ আপোনাৰ পিতৃ পৰম ধাৰ্মিক মহাজ্ঞান, তেওঁ কৈছিল পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতি পলমে। গতিকে মহাৰাজ, সেই দিনলৈ আৰু বেছি সময় নাই। আপুনি চিন্তা নকৰিব, একচিত্তে শ্ৰী হৰিক কৰক আৰাধনা। সঁচা কথা মন্ত্ৰীবৰ, ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে। মন্ত্ৰীবৰ, ঋষি মুনিগণক মাতি আনি ইয়াৰ এক আলোচনা কৰা হওক। ঋষি মুনিসকলৰ নাই প্ৰয়োজন। আপোনাৰ পিতৃ প্ৰিয়ব্ৰতে কৈছিল যে যেতিয়াই পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব, তেতিয়াই একচিত্ত মনে শ্ৰী হৰিক আৰাধনা কৰিলে শ্ৰী হৰি হৃদিস্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। মহাৰাজ, আপুনি কোনো চিন্তা নকৰিব। সঁচা কথা মন্ত্ৰীবৰ, প্ৰিয়ৱতৰ পুত্ৰ মই, নাম মোৰ সত্যৱত, আছে মোৰ ধৈৰ্যৰ সীমা। বলক বলক মন্ত্ৰীবৰ, হৰি মন্দিৰত একান্ত ভাৱেৰে কৰোঁগৈ আৰাধনা দেৱ নাৰায়ণ। বলক মহাৰাজ। হরি হরি
রে প্রভৃতিরা সবার মাঝে রানী মায়া আরে নয়নাকে চলে আরে নয়নাকে চলে আরে নয়নাকে চলে রানী দেখি আরে রাম হরি রাম হরে রাম হরি রাম হরে রাম হরি রাম হরি বোলা হরি বোলা Hoje mo, bau soko, bau baku lori se khokre. Ibaje নমস্কার রাজধানী হইতে তোমার। দিনতে চার কুকুর করে কইছে আটনা। মন্ত্ৰী মহাৰাজ পৃথিৱীখন দিনে দিনে অধৰ্মৰ ফালে লোক যাব ধৰিছে অনাবৃষ্টি বিনামেঘ বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ বুজি পাইছেনে মন্ত্ৰীবৰ কোনোবাই কয় যেন কাণে কাণে সত্যৱতীৰ আৰু ৰাজ্য ধ্বংস হ'বলৈ বেছি পৰ নাই সঁচা কথা মহাৰাজ সঁচা কথা কিন্তু কেতিয়া হ'ব এই মহাপ্ৰলয় শুনক মহাৰাজ মন্ত্ৰীবৰ দিন ৰাতি একাকাৰ কৰি নিজ ৰাজ্য কৰিছো শাসন তথাপিও সকলোৰে মনত আজি এটা ভাৱৰ হৈছে উদয় কিবা যেন মহাপ্ৰলয় হৈ গোটেই পৃথিৱীখন গ্ৰাস কৰি পেলাব শুনক মন্ত্ৰীবৰ দিন দুপৰতে কেনেকৈ শিয়ালবোৰে চিঞৰিব ধৰিছে
চাওক মন্ত্ৰীবৰ শগুনবোৰে কেনেকৈ মুখত মাংস পিণ্ড লৈ টনা জোৰা কৰি মন্দিৰৰ দুৱাৰ পুলকিত কৰি পেলাইছে। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। কোন আপোনালোক? দেখাতে সুন্দৰ বাছখন যেন হয় অনুমান। আহক আসন গ্ৰহণ কৰক। মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় বৰ নাটনি হৈছে মহাৰাজ। হয় মহাৰাজ, আমি বৰ বিপদত পৰিছো। সেয়েহে মহাৰাজ আমি আপোনাৰ কাষ পালোহি। আপুনি আমাক সহায় কৰিব লাগিব মহাৰাজ। মই একো বুজিব পৰা নাই। চাৰিওদিশে হাহাকাৰ ধ্বনি দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছো। মহাৰাজ, এই পৃথিৱীত মহাপ্ৰলয় ঘোষণা হৈ সকলোবোৰ পানীত ডুব গৈছে। তৰু তৃণ গছ গছনি একো বচা নাই মহাৰাজ। সেইবাবে আপোনাৰ ওচৰলৈ আমি দান ভিক্ষা মাগিবলৈ আহিছো। আপুনি আমাক নিৰাশ নকৰিব মহাৰাজ। দান বিচাৰি ৰাজ্যৰ ধন গুণ ঐশ্বৰ্য বিভূতি যিহকে লাগে তাক মই মুক্ত হস্তে কৰিম প্ৰদান। লাগিলে নিজ প্ৰাণো মই কৰিম বিসৰ্জন। মহাৰাজ, নিজ আমাৰ দান অতি ভয়ংকৰ। হয় মহাৰাজ, আমি যজ্ঞ আৰম্ভ কৰিব খোজোতে জল দেৱতা আছে হুংকাৰ তুলি। সেই জলত এটা বস্তু দান দিলেহে সেই যজ্ঞ সমাপন কৰা হ'ব। সেইটো কি বস্তু যুৱৰ? কোনো ক্ষণ বিলম্ব নকৰি আমি আপোনাৰ কাষ পালোহি। সেইটো কি বস্তু যুৱৰ? যি দান মইহে কৰিব পাৰিম। হয় মহাৰাজ, কিন্তু দান দিয়াৰ আগত আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, মন্ত্ৰী ব্ৰাহ্মণৰ চাতুৰি আপুনি নিজেই নিজক পাহৰি নাযাব। মই ভাবো এই দেশৰ অমংগলৰ সময়ত আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক। নহলে বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব মহাৰাজ। ঋষি মুনিসকলে ৰাজ্যৰ ভালৰ কাৰণে যজ্ঞ পাতিব, তাত মই তেওঁলোকক কেনেদৰে বিমুখ কৰিম? সেয়ে কৈছো মহাৰাজ, ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক। মহাৰাজ, আমাৰ সময় নিচে নাটনি হৈছে মহাৰাজ। আপুনি মুঠতে কওক, আমাক দান ভিক্ষা কৰিব নে নকৰে? আপোনালোকক যি দানে লাগে তাক মই মুক্ত হস্তে কৰিম প্ৰদান। ধন্য ধন্য মহাৰাজ। তেন্তে শুনক আমাৰ দানৰ কথা। আমাৰ দানৰ কথা শুনি স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুকী আনকি নালাগে পশু পক্ষীও মাত ওলাবলৈ পাহৰি পেলায়। কি হ'ল মহাৰাজ? মহাৰাজ, নিতাল হ'ল। আমাৰ দানৰ কথা শুনি তেওঁ চাগে ভয় খাইছে। নিশ্চয়। কওক মহাৰাজ। দ্বিজবৰ, মই আপোনালোকক কেনেদৰে সহায় কৰিব পাৰিম মোক ব্যক্ত কৰক। তেন্তে শুনক মহাৰাজ, আমি যজ্ঞ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি। জল দেৱতা আছে হুংকাৰ তুলি। সেই জলত এগৰাকী ৰাজকুলক্ষণী নাৰী নিক্ষেপ কৰিলেহে সেই যজ্ঞ সমাপন কৰা হ'ব। সেয়েহে মহাৰাজ, আমি কোনো ক্ষণ বিলম্ব নকৰি আপোনাৰ ৰাজৰাণীক দিবলৈ এইখিনি পালোহি। হে দ্বিজবৰ, কিয় মোক অথাই সাগৰত মাৰিব খুজিছে? ৰাজ্যৰ ৰাজলক্ষ্মীক মই বিসৰ্জন দিব লাগে? নাই, তেনে ভিক্ষা নকৰিব দুনাই। মোৰ ৰাজ্যৰ ৰাজলক্ষ্মীক মোৰ বুকৰ পৰা আঁতৰাই নিনিব দ্বিজবৰ, মোক ক্ষমা কৰক। মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, মই আগতেই কৈছিলো নহয়, আপুনি সকলো ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক। এই দুজন ব্ৰাহ্মণ নহয়, কোনোবা
কোনোবা দুৰ্দান্ত অসুৰ মায়া কৰি আপোনাক বিপদত পেলাব বিচাৰিছে মহাৰাজ। আদেশ কৰক মহাৰাজ, তুৰন্তে ইহঁতক বন্দী কৰি থওক অন্ধকাৰ কাৰাগাৰত। মন্ত্ৰীবর অস্ত্ৰ চালনা কৰিব আমিও জানো। মন্ত্ৰীবৰ যোৱা ৰাজ্যৰ ৰাজলক্ষ্মীক ৰাজসভালৈ মাতি আনা। মহাৰাজ, ৰাণীক মই কিদৰে ৰাজসভালৈ মাতি আনো? মন্ত্ৰীবৰ ৰজাৰ আদেশ নতশিৰে পালন কৰিবই লাগিব। যোৱা যোৱা মন্ত্ৰীবৰ যোৱা। ভাল মহাৰাজ। ধন্য ধন্য মহাৰাজ, আপোনাৰ এই দান চিৰদিনৰ বাবে জীৱ সমাজত জিলিকি থাকিব। স্বামী স্বামী অভাগী সেৱা গ্ৰহণ কৰক। ৰাণী ৰাণী স্বামী অসমত যে মোৰ ৰাজসভালৈ মাতি পঠালে, মোক দেখি আপুনি তলমূৰ কৰি আঁতৰি গৈছে যে মোৰ কিবা দুখ হ'ল নেকি স্বামী? অপদাৰ্থ ৰজা মই মোক যিমান পাৰা সিমান অভিশাপ দিয়া ৰাণী, মোক অভিশাপ দিয়া। স্বামী, আপোনাৰ কি হৈছে? মই একো বুজিব পৰা নাই। আপুনি কিয় ইমান উত্তাপন হৈছে? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু ভাঙি গৈছে। মন্ত্ৰী ডাঙৰীয়া, ৰাণী, মন্ত্ৰী ডাঙৰীয়া, আপুনি নিমাত কিয়? মহাৰাজ আপোনাৰ আমাৰ এনে অৱস্থা বহু দেখি পলম হৈছে। মই একেবাৰে অস্থিৰ হৈ পৰিছো। এই দুজন ব্ৰাহ্মণীয়া কিয় অপেক্ষা কৰি আছে মন্ত্ৰী ডাঙৰীয়া? ৰাণী, মহাৰাজে আপোনাক কথাটো ক'বলৈ টান পাইছে। এই ৰাণী আমি সপোনত আৰু কিছুদিনৰ পাছত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। সেয়েহে আমি পণ্ডিত সমাজে মিলি এক মহাযজ্ঞ আৰম্ভ কৰিব খুজিছিলো। কিন্তু যজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি। জল দেৱতা আছে হুংকাৰ তুলি, এগৰাকী ৰাজকুলক্ষণী নাৰী সেই যজ্ঞত অৰ্পণ কৰিলেহে সেই যজ্ঞ সমাৰ্পণ কৰা হ'ব। সেয়েহে ৰাণী, আমি কোনো ক্ষণ বিলম্ব নকৰি মহাৰাজৰ দান পালোহি আৰু মহাৰাজৰ দান আপুনি ৰাণী। স্বামী, ৰাণী আপোনাৰ কি হৈছে স্বামী? তুমি ইমান কেনেকৈ নিষ্ঠুৰ হ'ব পাৰিলা ৰাণী? মহাৰাজ আমাৰ বহু পলম হৈছে। বলক দ্বিজবৰ, আৰু পলম কৰাৰ দৰকাৰ নাই। বলক বলক ৰাজন বলক। উঠা ৰাণী,
দে সর্বজনে দেখা দে সর্বজনে ঈশ্বর লীলা আরে ঈশ্বর লীলা হরি হরি बोला जाते हरि हरि बोला जाता हवा आरे हवा স্বরূপে অবতার হইলা পথ মত দেখা দেখা সর্বজন ঈশ্বর লীলা স্বরূপ ধরি প্রভু হইলা অবতার হরিয়ে নজারি নররূপে রাম হরি রাম হরি গোলারি রাম হরি হে চলি যাই ক্ষত্র করিবা স্থান দেখি রাজা
কত বেলি পাইলা গয়া সাগর পাইল রাম ভুলা ओम सूर्याय नमः। ओम सूर्याय नमः। ओम सूर्याय नमः। हे সূৰ্য দেৱতা, হে মহেশ্বৰ হিৰৰ ভূষণ চন্দ্ৰ বায়ু অগ্নি সকলোকে মই কৰিছো প্ৰণাম। মোক এই মহাবলয়ৰ পৰা যেনে ৰক্ষা কৰে। মোক ধন গুণ ঐশ্বৰ্য বিভূতি একোকে নালাগে, লাগে আপোনাৰ আশীৰ্বাদ প্ৰভু। হে মৎস্যৰা, আপুনি প্ৰকৃততে মৎস্য নহয়। জানিব পাৰিছো আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে এজন। মোক আপোনাৰ সঠিক পৰিচয় দি মোৰ জীৱন ধন্য কৰক প্ৰভু, নতুবা আপুনি যদি দৈত্য তেন্তে মোক ভক্ষণ কৰক। হে মহাজ্ঞানী ৰাজা সৈন্য, তোমাক মই পৰীক্ষা কৰিলো। আমি বিষ্ণু। হে সৈন্য, চাৰিবেদ উদ্ধাৰ কৰিবলৈ মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল। সোণা ৰাজা সৈন্য, আজি এই শেষ ৰাতিতে মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰ পানী পৃথিৱী ডুবাই পেলাব। পৃথিৱীতে তোমাৰ বাদে কোনো বস্তুই জীয়াই নাথাকিব। হয় দৈত্যক লক্ষ্মীয়ে স্বজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সি ইতিমধ্যে বেদ শাস্ত্ৰ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব যাই থাকিব। সেয়েহে আমি এই মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল। সোণা ৰাজা সৈন্য, মই মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰি তাৰ পাছত তোমালোকৰ কাৰণে এখন ডাঙৰ নাও পঠিয়াই দিম। তাতে তোমালোকৰ সকলো তৰু তৃণ পশু পক্ষী যি পোৱা গছৰ পাছৰ কল্পতে স্বজন কৰিবৰ কাৰণে নাৱত তুলি ল'বা।
এই মহাপ্ৰলয়ৰ মাত্ৰ 7 দিন 7 ৰাতি থাকিব মই হয় দৈত্যক বধ কৰি তোমাৰ ওচৰলৈ আছো মোৰ মূৰৰ ওপৰত থকা শিং দেখিবা তেতিয়া তোমালোকৰ নাই বাসুকীয়ে মোৰ শিঙৰ সৈতে মেৰাই ধৰিব 7 দিন 7 ৰাতি পৃথিৱী শান্ত হোৱাৰ পাছত তোমালোকে নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব পাৰিবা গতিকে সাৱধানে মই আহিলো সত্যময় মই আহিলো যাওঁ চাৰিবে উদ্ধাৰ কৰোঁগৈ মই সোণালী সুযোগ চাৰিওফালে সাগৰৰ শব্দ মই শুনিবলৈ পাইছো এই বেদ মই যেনে তেনে ৰাখিব লাগিব যাওঁ মই সেই সাগৰৰ পানীৰ তলত লুকাই থাকোঁগৈ হৰি রূপে প্রভু ভৈলায় অবতার দুষ্ট কব রূপে হরি ভৈলায় এই মতে পাইলা বয়া সভার ভিতর রাম হরি পুলারি রক্ত রাম হরি পুলারি রক্ত দুষ্টক দমন তোর বাবে হয় মাধৱ ৰূপে আমার এই অবতার আৰু আমিয়ে দেব নারায়ণ যাওঁ মই দুষ্টক দমন কৰি বেদ শাস্ত্ৰ উদ্ধাৰ কৰোঁগৈ বৈশ্বৰূপী কোচ মই যেনে তেনে বেদ মই লৌকুৱাই ৰাখিব লাগিব কোচ যাওঁ মই
চারিবেদ কর মূল হাতে নতুবা মিলিব মরণ। কোন তই এই হয়দত্যাকে কেউ তই নিচিনি যুদ্ধ নকৰবি পলন। চাওঁ আজি তোৰ শকত কিমান কিমান কিমান। এই দেখো লাগিলে ঘূৰণ দেৱদান বৰহি আৰে দেৱদান বৰহি লাগিলে ঘূৰণ লাগিলে দেৱদান বৰহি আৰে দেৱদান বাদিখাৰ মে তুজে বাদিখাৰ মে তুজে প্রণয় জলতহি আরে প্রণয় জলতহি দেখা দেখা করব জনে দেখা দেখা করব জনে যুদ্ধ ভয়ং করবি আরে যুদ্ধ ভয়ং রাম হরি রাম হরি রাম হরি রাম হরি হে রাম হরি রাম হরি সর্বজনে ভুলাহি আরে সর্বজনে ভুলাহি আরে সর্বজনে ভুলাহি হরি হরি যাওঁ মই বেদ শাস্ত্ৰলৈ। পৰম সম ভক্তবান মহিলা উঠা দিলা স্বামী বেদ প্রণয় জল উঠা দিলা স্বামী বেদ প্রণয় জল
হে রাজা হৈত্রবৎ, বর কষ্টর সারিবে উদ্ধার করি প্রজাপতি প্রভু আহক প্রজাপতি বেদ হাস্ত আপনি ভালদরে রাখিব আহক প্রজাপতি দেখা দেখা সর্বজন ঈশ্বর লীলা প্রজাপতি বেদ ভাস্কর প্রদান করিলা। প্রজাপতি প্রভু রুদ্র আৰু ৰাজা হৈত্ৰব বিপদ সকলোৱে আমাৰ স্মৰণ কৰিম আৰু আমি তোমালোকক উদ্ধাৰ কৰিম বিপদ আমাক স্মৰণ কৰিবা আৰু আমি তোমালোকক উদ্ধাৰ কৰিম যাওঁ এবে সাগৰ মাজৰ পৰা মোৰ প্ৰাণৰ লক্ষ্মীক মই কৰোঁগ উদ্ধাৰ মৎস্যৰূপে অৱতাৰ হৈলা উদ্ধাৰিলা সানি বেদ প্ৰণয় জল ঐশ্বর দেহ পাই রাজা হৈত্রবৎ ধীরে ধীরে চলি যায় আনন্দিত ব্রহ্মরুদ্র ধীরে যাই দেখার